মই কন্দৰ্পকৈ বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো। এই মুহূৰ্তত বতৰে ৰৈছে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে। বতৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা 70 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা। বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। ঘৰৰ ভিতৰতে থাকক, জৰুৰী কাম নাথাকিলে নোলাব বাহিৰলৈ। সবিশেষ জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং। এই মুহূৰ্তত জনাইছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰুদ্ৰমূৰ্তি আহি গ'ল। প্ৰচণ্ড বৰষুণ ৰাজ্যত, ধাৰাসাৰ বৰষুণ। এই মুহূৰ্তত প্ৰচণ্ড শিলাবৃষ্টি। আজি নিশা ৰাজ্যৰ কেইবাখনো জিলাত প্ৰচণ্ড বৰষুণ ধুমুহা বৰষুণৰ সম্ভাৱনা অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে। 3 এপ্ৰিল পৰ্যন্ত অসম উত্তৰ পূবত বিধ্বংসী ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। কেইবাখনো জিলাত বিজুলী ঢেৰেকনিৰ তাণ্ডৱ এই মুহূৰ্তত চলিছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 40ৰ পৰা 50 কিলোমিটাৰ বেগত বিধ্বংসী ধুমুহা আহিব পাৰে। 31 মাৰ্চৰ পৰা 3 এপ্ৰিললৈ ভয়ংকৰ বতৰ। নিশা হোৱাৰ পূৰ্বে ঘৰত আশ্ৰয় লয়। এতিয়া গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণ আহিছে। এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বতৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ জিলাত বিজুলী ঢেৰেকনিৰ সৈতে প্ৰচণ্ড ধুমুহাৰ এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ধাৰাসাৰ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে। অসম, অৰুণাচল, মেঘালয় সহ উত্তৰ পূবত 5 দিনলৈ বতৰে কাল ৰূপ ধাৰণ কৰিব, ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব। 31 মাৰ্চৰ পৰা 3 এপ্ৰিললৈ ভয়ংকৰ বতৰ। আৰু কাৰ্বি আংলং, ডিমা হাছাও, বৰাক উপত্যকাত প্ৰচণ্ড ধুমুহাৰ এলাৰ্ট জাৰি কৰা হৈছে। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ জিলাত বিজুলী ঢেৰেকনিৰ সৈতে প্ৰচণ্ড ধুমুহাৰ এলাৰ্ট আমি দৃশ্যাংশ দেখুৱাই আছো। ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বতৰে হঠাৎ সলনি হৈছে ৰাজ্যত। বতৰ প্ৰান্তে প্ৰান্তে বতাহ বৰষুণ ধুমুহা আহিছে। 70 কিলোমিটাৰ বেগেৰে আহিছে ধুমুহা বৰষুণ। আগন্তুক 3 ঘণ্টালৈ আৰু অধিক সাৱধান হওক আৰু তীব্ৰ ৰূপ ধাৰণ কৰিব পাৰে বতৰে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতা অৱলম্বন কৰাৰ বাবে সকলোকে আহ্বান জনোৱা হৈছে। 29খনকৈ জিলাৰ লোকে ঘৰৰ ভিতৰতে থাকক। 29খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে। মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কাল ৰূপ ধাৰণ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে, এলাৰ্ট জাৰি কৰা হৈছে। ঘৰৰ ভিতৰত থকাৰ আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। এই মুহূৰ্তত দেখুৱাই আছো গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা দৃশ্যাংশ দেখুৱাই আছো। আপুনি যদি ঘৰৰ ভিতৰতে আছে তেনেহ'লে বাহিৰলৈ নোলাব। যদিহে আপোনাৰ কোনো ধৰণৰ জৰুৰী কাম থাকে তথাপিতো বাহিৰলৈ নোলাব। ঘৰৰ ভিতৰত থকাৰ আহ্বান জনোৱা হৈছে, কিয়নো বাহিৰলৈ যদি ওলাই আপুনি বিপদত পৰিব পাৰে। আমি দৃশ্যাংশ দেখুৱাই আছো। ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে, কাল ৰূপ ধাৰণ কৰি দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ বতাহ ধুমুহা আমি দৃশ্যাংশ দেখুৱাই আছো। দৃশ্যাংশ দেখুৱাইছো। ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ অধিক ভয়াৱহ হৈ পৰিছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা মুহূৰ্তত কমেণ্ট কৰি জনাওক। আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। প্ৰচণ্ড ৰূপ ধাৰণ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে, এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তীব্ৰ ৰূপ ধাৰণ কৰিছে বতৰে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰিছে। গুৱাহাটীত এই মুহূৰ্তত ধাৰাসাৰ বৃষ্টিপাত আহিছে। ধাৰাসাৰ বৰষুণ এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত বতাহ বৰষুণ ধুমুহাৰ এলাৰ্ট জাৰি কৰা হৈছে। প্ৰচণ্ড শিলাবৃষ্টি হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। আমি দৃশ্যাংশ দেখুৱাইছো। প্ৰকাণ্ড গছ উঘলি পৰিছে। এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা আহিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। কাৰ্বি আংলং, ডিমা হাছাও, বৰাক উপত্যকাত প্ৰচণ্ড ধুমুহাৰ এলাৰ্ট। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ জিলাত বিজুলী ঢেৰেকনিৰ সৈতে প্ৰচণ্ড ধুমুহাৰ এলাৰ্ট জাৰি কৰা হৈছে। অসম, অৰুণাচল, মেঘালয় সহ উত্তৰ পূবত 5 দিনলৈ বতৰে কাল ৰূপ ধাৰণ কৰিব। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে, এলাৰ্ট জাৰি কৰা হৈছে। আপোনাৰ অঞ্চলত এই মুহূৰ্তত বতৰ কেনেকুৱা, বতৰে কেনেকুৱা ৰূপ ধাৰণ কৰিছে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাওক। এই মুহূৰ্তত বতৰে যিহেতু কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰিছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আৰু সতৰ্ক হৈ থাকক, কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে। যদিহে আপোনাৰ কোনো জৰুৰী কামো থাকে তথাপিতো আপুনি বাহিৰলৈ নোলাব। আপুনি এই মুহূৰ্তত ভিতৰতে সোমাই থাকক। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি আমি দৃশ্যাংশ দেখুৱাই আছো। প্ৰকাণ্ড গছ উঘলি পৰিছে। বিদ্যুৎ ব্যাহত হৈ পৰিছে। ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটা ভাঙি চুৰমাৰ কৰি পেলাইছে। এই মুহূৰ্তত 70 কিলোমিটাৰ বেগত ৰাজ্যত আহিছে ধুমুহা বৰষুণে মুহূৰ্তত
আগন্তুক 3 ঘণ্টালৈ অধিক সাৱধান হৈ থাকক, ভিতৰতে সোমাই থাকক, বাহিৰলৈ নোলাব, কিয়নো 29খনকৈ জিলাৰ লোকে ঘৰৰ ভিতৰতে সোমাই থাকক, কিয়নো 29খনকৈ জিলাৰ লোকৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সাৱধান বাণী দি দিয়া হৈছে। 70 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বতাহ, ধুমুহা, বৰষুণ। এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। বতৰে কাল ধাৰণ কৰি দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশ দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ। গুৱাহাটী মহানগৰীত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ, ধাৰাসাৰ বৃষ্টিপাত। এই মুহূৰ্তত ঘৰৰ ভিতৰত থাকক, যদি আপুনি গুৱাহাটী মহানগৰীত আছে তেনেহ'লে বাহিৰলৈ নোলাব, কিয়নো এই মুহূৰ্তত বতৰে কাল ধাৰণ কৰিছে, বতৰে ভয়ংকৰ ধাৰণ কৰিছে। আপুনি ক'ৰ পৰা চাই আছে, বৰ্তমান আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, ভয়ংকৰ ধাৰণ কৰিছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত বৰষুণ আহিছে। আপুনি বাহিৰলৈ নোলাব, কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চললৈ, অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে। যদি আপোনাৰ কোনো জৰুৰী কাম নাথাকে বাহিৰলৈ নোলাব। যদি 3 ঘণ্টাৰ বাবে 3 ঘণ্টালৈকে অধিক সাৱধান হৈ থাকক, কিয়নো অধিক তীব্ৰ হ'ব পাৰে, তীব্ৰ ৰূপ ধাৰণ কৰিব পাৰে বতৰৰ ফালৰ পৰা। সেয়েহে ভিতৰতে থাকক, সাৱধান হৈ থকা আহ্বান কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ, বৰষুণ, ধুমুহা, শিলাবৃষ্টি আহিছে। প্ৰান্তে প্ৰান্তে খবৰ আহি পৰিছে, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিলাবৃষ্টি হোৱাৰ খবৰ আহি পৰিছে। প্ৰচণ্ড বিজুলী, ঢেৰেকনি আৰু বজ্ৰপাত পৰাৰ যথেষ্ট সম্ভাৱনা আছে। 70 কিলোমিটাৰ এই মুহূৰ্তত 70 কিলোমিটাৰ বেগেৰে আহিছে প্ৰচণ্ড ধুমুহা, বৰষুণ, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতাহ, বৰষুণ, ধুমুহা। আপোনাৰ অঞ্চলত বতৰে কি ৰূপ ধাৰণ কৰিছে, বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। নুৰ ইছলামে লিখিছে ধুবুৰী ডিষ্ট্ৰিক্টত বতৰ বেয়া বুলি লিখিছে, বতৰ বেয়া বুলি লিখিছে ধুবুৰী ডিষ্ট্ৰিক্টত। আপোনাৰ অঞ্চলত বতৰে কি ৰূপ ধাৰণ কৰিছে, বতৰ কেনেকুৱা? যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে, কেৱল অসমেই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু 5 দিন ধৰি এলাৰ্ট জাৰি কৰা হৈছে। সেইবাবেই আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। আপোনাৰ অঞ্চলত সাৱধানে হৈ থাকক 29খনকৈ জিলাত, ৰাজ্যৰ 29খনকৈ জিলাৰ লোকে ঘৰৰ ভিতৰত থাকক, কিয়নো অধিক তীব্ৰতৰ হ'ব পাৰে বতৰ। 3 ঘণ্টালৈ সাৱধান হৈ থাকক। 70 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা, বৰষুণ। ক'ৰ পৰা চাই আছে আপুনি জনাবলৈ নাপাহৰিব। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা এই মুহূৰ্তত জনাই আছোঁ। আমি বিভিন্ন প্ৰান্তৰ দৃষ্টান্ত দেখুৱাইছোঁ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে ভয়ংকৰ ধাৰণ কৰিছে। আমি দেখুৱাই আছোঁ বিভিন্ন প্ৰান্তত বতৰ কেনেকুৱা আমি দেখুৱাইছোঁ। 3 এপ্ৰিল পৰ্যন্ত অসম তথা উত্তৰ পূবত বিধ্বংসী বতাহ, বৰষুণ, ধুমুহা আৰু কেইবাখনো জিলাত বিজুলী ঢেৰেকনি তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত তাল মাৰি যোৱা বিজুলী ঢেৰেকনিৰ শব্দ। এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঘৰৰ ভিতৰত থকাৰ আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। 31 মাৰ্চৰ পৰা 3 এপ্ৰিললৈ ভয়ংকৰ বতৰ, আৰু আপুনি বাহিৰলৈ ভুলতো নোলাব, ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনোৱা হৈছে। কাৰ্বি আংলং, ডিমা হাছাও, বৰাক উপত্যকা প্ৰচণ্ড ধুমুহাৰ এলাৰ্ট জাৰি কৰা হৈছে। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ জিলাত বিজুলী ঢেৰেকনিৰ সৈতে প্ৰচণ্ড ধুমুহাৰ এলাৰ্ট। অসম, অৰুণাচল, মেঘালয় সহ উত্তৰ পূবত 5 দিনলৈ বতৰে অধিক ৰূপ ধাৰণ কৰিব, অধিক কাল ৰূপ ধাৰণ কৰিব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। জনাইছোঁ নগাঁৱত প্ৰচণ্ড বৰষুণ বুলি লিখিছে। নগাঁৱত বতৰ অতিকৈ বেয়া। দিন ইছলামে লিখিছে নগাঁৱত বতৰ বেয়া। আৰু ক'ত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। কেনে পৰিস্থিতি হৈছে, ক'ত বতৰ কেনেকুৱা, বতাহ, বৰষুণ, ধুমুহা যিটো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। বৰপেটা ৰোডত হৈ আছে বৰষুণ, বাবুৱে লিখিছে বৰপেটা বৰষুণ হৈ আছে, বৰপেটা প্ৰচণ্ড বৰষুণ লিখিছে। আৰু আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা? বৰপেটা ৰোডত বতৰ বেয়া বুলি লিখিছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। আমিনগাঁৱত বৰষুণ দি আছে এই মুহূৰ্তত। জ্যোতিৰাজ দাসে লিখিছে আমিনগাঁৱত বৰষুণ দি আছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। গুৱাহাটী মহানগৰীত বিভিন্ন প্ৰান্তত বৰষুণ দিছে, গুৱাহাটীত বৰষুণ দিছে, এলাৰ্ট জাৰি কৰা হৈছে যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ঘৰৰ ভিতৰতে থাকক, বিভিন্ন প্ৰান্তত এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতাহ, বৰষুণ, ধুমুহা আহিছে। জনাই আছোঁ 70 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা, বৰষুণ। ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনোৱা হৈছে। সাৱধানে থাকক, ঘৰৰ ভিতৰতে থাকক, বাহিৰলৈ নোলাব, কিয়নো আপোনাৰ সৈতে ভয়ংকৰ বিপদ হ'ব পাৰে, ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। জনাইছোঁ ক'ত বৰষুণ হৈছে জনাবলৈ নাপাহৰিব, ক'ত বতাহ, ধুমুহা হৈছে জনাবলৈ নাপাহৰিব। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা এই মুহূৰ্তত জনাইছোঁ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে, বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে যে আগন্তুক সময়ত, আগন্তুক 3 এপ্ৰিললৈকে
বতৰ অতিকৈ বেয়া হৈ থাকিব অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা দেখিবলৈ পোৱা গৈছে 70 কিলোমিটাৰ বেগত এই মুহূৰ্তত প্ৰচণ্ড ধুমুহা বৰষুণ আৰু খবৰ আহি পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিলাবৃষ্টি আহিছে এই মুহূৰ্তত শিল বৰষুণ পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতাহ ধুমুহা আহিছে 70 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ আহিছে বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে কাণ তাল মাৰি যোৱা বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত গুৱাহাটী মহানগৰীতো বৰষুণ আহিছে এই মুহূৰ্তত গুৱাহাটী মহানগৰীত বৰষুণ আহিছে তীব্ৰ বৰষুণ আপুনি বাহিৰলৈ নোলাব বিপদত পৰিব পাৰে কিয়নো আৰু অধিক তীব্ৰতৰ হ'ব পাৰে বতৰ কাৰণ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে ক'ত ক'ত কেনেকুৱা বতৰ জনাবলৈ নাপাহৰিব শিমলুত তোলাত বৰষুণ পৰি আছে মোকাদু চালিয়ে লিখিছে শিমলুত তোলাত বৰষুণ পৰি আছে আৰু ক'ত ক'ত চিপাঝাৰত বৰষুণ দি আছে মানৱ বৰুৱাই লিখিছে চিপাঝাৰত বৰষুণ দি আছে याकी पालिया लिखिছে ডিমাপুর में भी बारिश बहुत तेज हो रही है ডিমাপুর বৰষুণ মই জনাই আছিলোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ যেহেতু বেয়া অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে কেৱল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ অধিক বেয়া হৈছে সেয়াই নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কিন্তু উত্তৰ পূৰ্বাঞ্চললৈ জাৰি কৰা হৈছে এলাৰ্ট উত্তৰ পূৰ্বাঞ্চলতো বতৰে ভয়ংকৰ ধাৰণ কৰিছে এই মুহূৰ্তত আমাৰ হাতত খবৰ আহি পৰিছে ইয়াকুব পালিয়া লিখিছে ডিমাপুৰ में भी बारिश बहुत तेज हो रहा है বঙাইগাঁৱত বৰষুণ আহিছে বুলি কৈছে জ্যোতিষ মহৰীয়ে লিখিছে আৰু ক'ত ক'ত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভয়ংকৰ বতৰ গোলাঘাটত বতৰ বেয়া ইয়াছিনা বেগমে লিখিছে গোলাঘাটত বতৰ বেয়া বৰষুণ অহাৰ সম্ভাৱনা বৰষুণ আহু আহু কৰি আছে বতৰ অতিকৈ বেয়া বতৰ কোলা হৈ আহিছে ক'ত ক'ত বৰষুণ আহিছে বৰপেটাৰ বামুণডংৰাত ধুমুহা হৈছে বুলি লিখিছে এই মুহূৰ্তত প্ৰচণ্ড ধুমুহা চাৰুকজা শহীদ আফ্ৰিনে লিখিছে যে বৰপেটাৰ বামুণডংৰাত ধুমুহা হৈছে প্ৰচণ্ড ধুমুহা জনাই আছিলোঁ যে 70 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা বৰষুণ অহাৰ সম্ভাৱনাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জনোৱা হৈছিলে বতৰ বিজ্ঞান কেন্দ্ৰ জনোৱাৰ পিছত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 70 কিলোমিটাৰ বেগেৰে আহিছে প্ৰচণ্ড ধুমুহা বৰষুণ আৰু খবৰ আহি পৰিছে মুহূৰ্তত বৰপেটাৰ বামুণডংৰাত প্ৰচণ্ড ধুমুহা আৰু ক'ত ক'ত বতাহ বৰষুণ বতৰ কেনেকুৱা আপোনাৰ অঞ্চলত জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ক'ত ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কাৰণ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতাবাণী জাৰি কৰা হৈছে এলাৰ্ট জাৰি কৰা হৈছে এই 3 এপ্ৰিললৈকে ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ধাৰাসাৰ বৃষ্টিপাত আৰু 70 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ কথা কৈছিলে আৰু এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা আহিছে এই মুহূৰ্তত খবৰ আহি পৰিছে SG সঞ্জীৱ দাসে লিখিছে দৰঙত তামাম বৰষুণ বুলি লিখিছে দৰঙত বৰষুণ বুলি লিখিছে দৰঙত বতৰ অতিকৈ বেয়া আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা পৰিস্থিতি সৃষ্টি হৈছে জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে কাল ৰূপ ধাৰণ কৰিছে বিভিন্ন স্থানত এতিয়া বতাহ বৰষুণ ধুমুহা আহিছে বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু বজ্ৰপাত কৰাৰ সম্ভাৱনা আছে এই সময়ছোৱাত বজ্ৰপাত কৰাৰ সম্ভাৱনা আছে সেই হেতুকে আপুনি সাৱধানে থাকক আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে এলাৰ্ট জাৰি কৰা হৈছে এই মুহূৰ্তত ঘৰৰ ভিতৰত থকাৰ আহ্বান জনোৱা হৈছে ঘৰৰ ভিতৰতে থাকক আপুনি ভালে থাকক কাৰণ বাহিৰলৈ নোলাব দীপ চাহাই লিখিছে বৰপেটা ৰোডত বৰষুণ দি আছে জনাইছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা আপুনি ক'ৰ পৰা আমাৰ চাই আছে বাতৰি চাই আছে জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ জালুকবাৰীত বৰষুণ বুলি লিখিছে তাছাম্বুৰ ৰহমান লিখিছে জালুকবাৰীত বৰষুণ